এডাল কাঠ 12 হাত দাঁত 3টা বিম নামটো সুধিলে কি বুলি ক'ম এইটো অৱশ্যে হঠাৎ আহিছে ঘৰ আছে নেকি তেনেকুৱা আছে আছে নেকি মই এটা হিন্ট কওকচোন কি মনলৈ আহিব পাৰে এডাল কাঠ 12 হাত আৰু 3টা বিম অকণমান খেলিমেলি লাগি আছে ঠিক আছে আপোনাক বহুত ধন্যবাদ ৰোৱাৰ কাৰণে চেষ্টা কৰাৰ কাৰণে জানা নেকি কি কৈছে এডাল কাঠ 12 হাত দাঁত 3টা বিম ঘৰটো কি কোনটো ঘৰ আহিছে নেকি নাই নাই আহা ঠিক আছে তোমালোক ৰোৱাৰ কাৰণে ধন্যবাদ আৰু সুধিম কোনোবাই পাৰে নেকি চাম লগতে এই প্ৰশ্নটো এই মাত্ৰ কৰিলোঁ মনত আহিছে নেকি কিবা এডাল কাঠ 12 হাত দাঁত 3টা বিম কিবা মনলৈ আহিছে নেকি বাৰু উত্তৰটো একেবাৰে মনলৈ অহা নাই এনেই কল্পনাটো কৰিলোঁ কিন্তু কল্পনাটো কৰিও একো মানে পোৱাগৈ মানে উত্তৰ পোৱা নাই বাইদেউ কিবা এটা বছৰ 3টা বিমটো সেইটোহে ধৰিব পৰা নাই ন এডাল কাঠ মই বছৰটো ধৰিব পাৰিছোঁ বছৰটো বাইদেউ ধৰিব পাৰিছে বছৰটো ধৰিব পাৰোঁতে মই অকণমান ৰৈ দিব লাগিব এতিয়া বাইদেউৰ কাৰণে 6টা হ'লেতো 6টা ঋতু বুলিয়ে ধৰে কিন্তু 3টা কি হ'ব পাৰে বাইদেউ এটা ক'লে এটা মই কৈ দিওঁ তেনেহ'লে ইমান আৰু পলম কৰি লাভ নাই বাইদেৱে কোৱা উত্তৰটোৰ মাজত এটা শুদ্ধ উত্তৰ মই পাই গ'লোঁ এটা শুদ্ধ উত্তৰ হৈছে বাইদেৱে কৈছে বছৰটো একেবাৰে শুদ্ধ উত্তৰ আৰু 3টা বিম হৈছে অসমীয়া জাতিৰ বাপতি সাহোন 3টা বিহু হয়নে বাৰু মাঘ বিহু কাতি বিহু বহাগ বিহু পুৰস্কাৰ লাগিব নেকি বাইদেউ কিবা এটা হ'লে ভাল হয় কিবা এটা বুলি নহয় ক্ষুদ্ৰ হ'লেও তাৰ মূল্য কিন্তু যথেষ্ট হ'ব মই আশা কৰিম আপোনাৰ নিশ্চয় ভাল লাগিব গুৰুজনাৰ নাম থকা নাম সম্বলিত এই শংকৰদেৱ পুথিখনে আপোনাক দিছোঁ আচলতে মোৰ বিৰাট ভাল বছৰ আহি আছে নেকি মই মানে বছৰ আৰম্ভণিতে যেতিয়া পুৰস্কাৰ পালোঁ গতিকে মোৰ কাৰণে অত্যন্ত ভাল আৰু ধন্যবাদ পুৰস্কাৰৰ কথা মই উনুকিয়াই দিছোঁ দেই পুৰস্কাৰৰ কথা আপুনি উল্লেখ কৰা নাছিল উল্লেখ কৰা নাই মই উনুকিয়াই দিছোঁ আৰু আপুনি উনুকিয়াই দিয়াৰ কাৰণে মই প্ৰস্তুত হৈ আহিছোঁ